আমি প্রতিজন ভারতের নাগরিকে স্বাধীন মনে মুক্ত ভাবে এইখন ভারতবর্ষত আমি বসবাস কৰি আহিছোঁ। আজি 78 ইন্ডিপেন্ডেন্স ডেত আমি পাবলৈ আমি সক্ষম হৈছোঁ, কিন্তু আমি পাহৰি গৈছোঁ এই বীৰ শ্বহীদ হোৱা বীৰসকলক, যিসকলে নিজৰ প্ৰাণ তুচ্ছ জ্ঞান কৰি দেশৰ কাৰণে জীবন আহুতি দিছিলে। আজি ইতিহাস চালে দেখা যায় আজি মহান বীৰসকলে যথেষ্ট কষ্টৰ বিনিময়ত এই ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ সক্ষম হৈছিল, কিন্তু মাজে সময়ে কিছুমান মানুহে, কিছুমান স্বাৰ্থপৰ মানুহে এইখন ভাৰতবৰ্ষক খণ্ড খণ্ড কৰিব বিচাৰে। কিন্তু কেনেকুৱা খণ্ড খণ্ড বিচৰা, যিসকল দেশৰ শত্ৰু এওঁলোকক আমি সদায় তুচ্ছ ভাষাৰে গৰিহণা দিব লাগিব। আৰু এই ভাৰতবৰ্ষখন এক ঐতিহ্যপূৰ্ণ ভাৰতবৰ্ষ, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলন, আৰু এই সন্মিলনত ৰক্ষা কৰিবৰ কাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত, আজিৰ দিনত একতাবদ্ধ হ'ব লাগিব। আমি ধীৰতাৰে আমি আগবাঢ়ি যাব লাগিব। এইখন ভাৰতবৰ্ষখন ৰক্ষা কৰিবলৈ যাওঁতে ইয়াত হিন্দু মুছলমান জৈন বিভিন্ন জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ পেলাই ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে। গতিকে প্ৰতিজন নাগৰিকৰ এইখন ভাৰতবৰ্ষত যিটো নিজৰ অধিকাৰ, সেই অধিকাৰ সমানে ইয়াত কোনো ধৰণৰ কাকো কোনো ক্ষেত্ৰত বিভাজিত কৰা নহয়। গতিকে আমাক ভাৰতবৰ্ষখন যদিও স্বাধীন হৈছে, কিন্তু বহু ক্ষেত্ৰত আমি পৰাধীন হিচাপত আমি উপলব্ধ কৰিবলৈ পাইছোঁ। কিন্তু যিহেই নহওক, আমি আশা কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল সুশিক্ষাৰে শিক্ষিত হৈ পেলাই এই সমাজ ব্যৱস্থাখনৰ লগতে এই ভাৰতবৰ্ষখনৰ নেতৃত্ব দি পেলাই এখন সুস্থ সুন্দৰ স্বাধীন ভাৰতৰ প্ৰতিগৰাকী নাগৰিক হিচাপে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰে সন্মান সকলোৱে পায়, তাৰে প্ৰচেষ্টা ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগে। গতিকে মই আৰু বিশেষ একো নকওঁ যে আজি যি আমাৰ দিনজোৰা কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে সমানেভাৱে ছাত্ৰ ছাত্ৰীক সহযোগ কৰিব বুলি মই আশা ৰাখি মোৰ আৰম্ভণি যি ভাষণ তাতে মই সমাপ্ত কৰিলোঁ। থেংক ইউ, অল দ্য বেষ্ট। ধন্যবাদ।